যিটো মাধ্যম অসমীয়া আৰু ইংৰাজী দুইটাই হ'ব, কিন্তু একেলগে ইংৰাজী অসমীয়া দুইটা নহয়। অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে হ'ব, কিন্তু অসমীয়া আধা ইংৰাজী আধা অসমীয়া বিষয়বস্তুটো নহয়। গতিকে মই প্ৰতিযোগীসকলক সেই কথাটো কৈছোঁ, গতিকে এতিয়াক মই আমন্ত্ৰণ জনাইছোঁ টু মুভ দ্য মোশ্যন। নমস্কাৰ, মাননীয় অধ্যক্ষ মহোদয় আৰু আজিৰ মহামান্য সদন। যি সময়ত সাধাৰণ জনতাৰ কৰ কাটলৰ টকাৰে আঁচনিৰ পিছৰ আঁচনি প্ৰদান কৰিও কৰ্মক্ষম কৰি তুলিব পৰা নাই, যি সময়ত লাখ কোটি টকাৰ ঋণৰ বোজালৈ ৰাজ্য চৰকাৰ দেউলীয়া হ'ব লগা হৈছে, এনে এখন প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয় অতিকৈ জৰুৰী হৈ পৰিছে এনে এখন বিধেয়ক, যাৰ জৰিয়তে মই ক'ব বিচাৰিম যে হিতাধিকাৰী আঁচনিয়ে অসমৰ অৰ্থনীতি বলিষ্ঠ কৰিব। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ তাৰিখত চৰকাৰে বিভিন্ন উৎসৰ পৰা গ্ৰহণ কৰা সাৰ্বভৌম ঋণৰ পৰিমাণ জানেনে? অসমবাসী আজিৰ তাৰিখত বহন কৰিছে 1,55,000 কোটি টকাৰ ঋণৰ বোজা। মাননীয় অধ্যক্ষ মহোদয়, অনুমতি সাপেক্ষে মই তথ্য বক্তব্যৰ শেষত প্ৰদান কৰিম। উৎপাদনশীল কাম আৰু ৰাজ্যৰ নিবনুৱা যুৱতীক কৰ্মসংস্থাপন দিয়াৰ পৰিৱৰ্তে ভোট লাভৰ সহজ পন্থা হিচাপে সৰ্বসাধাৰণ ৰাজ্যক কৰ্মহীন কৰি সৃষ্টি কৰা অসংখ্য হিতাধিকাৰীক ধন বিতৰণ কৰি থকাৰ বাবে ঋণৰ ওপৰত ঋণ ল'ব লগা হৈছে অসম চৰকাৰে। মাননীয় অধ্যক্ষ মহোদয়, লোকসভাৰ মাজত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে দাখিল কৰা তথ্য অনুসৰি যোৱা মাৰ্চ মাহ পৰ্যন্ত অসম চৰকাৰৰ ঋণৰ পৰিমাণ 1,21,276 কোটি টকালৈ বৃদ্ধি পাইছে। তাৰ বিপৰীতে জনমূৰি আয়ৰ পৰিমাণ মাত্ৰ 1,18,504 টকা। ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ কোটি টকাৰ ঋণৰ ব্যৱহাৰক লৈ জনসাধাৰণৰ মাজত সংশয় আৰু প্ৰশ্নৰ উদ্ৰেক ঘটিছে। এক ভয়ংকৰ আৰ্থিক দুৰ্বস্থাৰ দিশে গতি কৰিছে অসমে। মাননীয় অধ্যক্ষ মহোদয়, ইতিমধ্যে এটা কথা স্পষ্ট হৈছে যে উৎপাদনশীল ইন্ধনত ঋণৰ টকা ব্যয় নকৰাটোৱে অসমৰ স্থিৰ অৰ্থনীতি আৰু জনমূৰি আয় বৃদ্ধি নোপোৱাৰ অন্যতম কাৰণ। তাৰ বিপৰীতে চৰকাৰে দিনক দিনে বৃদ্ধি কৰিছে হিতাধিকাৰী, যি হিতাধিকাৰীৰ জৰিয়তে চৰকাৰখনে নিজৰ দলৰ ভোট বেংকটোৱে অধিক শক্তিশালী কৰিবলৈ চেষ্টা কৰাটো প্ৰতিফলিত হৈছে। তেনেস্থলত চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক এজন দোকানী আৰু এজন গ্ৰাহকৰ সম্পৰ্কৰ লগত তুলনা কৰিব পাৰি। প্ৰায় প্ৰতি মাহৰ অন্তৰে অন্তৰে 1,000 কোটিকৈ ধাৰ লোৱা অসম চৰকাৰে অনিশ্চয়তাৰ দিশলৈ লৈ গৈ আছে ৰাজ্য চৰকাৰখনক। ইয়াৰ লগতে সুতৰ বোজাও বাঢ়িছে অভাৱনীয়ভাৱে। এই বৃহৎ পৰিমাণৰ ঋণৰ বাবে অসম চৰকাৰে কেৱল সুতৰ নামতে বছৰি 10,000 কোটি টকাতকৈ অধিক টকা আদায় দিবলগীয়া হৈছে। মাননীয় অধ্যক্ষ মহোদয়, কেন্দ্ৰীয় চৰকাৰৰ আনুষ্ঠানিক তথ্যতে উন্মোচিত হৈছে পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শকো ওলাই কৰি বৰ্তমান কেন্দ্ৰীয় চৰকাৰে কৰ্তন কৰি আহিছে অসমে পাবলগীয়া কেন্দ্ৰীয় কৰৰ অংশ, দুৰ্যোগ সাহায্য পুঁজি, পঞ্চায়ত নগৰপালিকাতে বিভিন্ন হিতাৰত 600 কোটি টকা। তেনেস্থলত হিতাধিকাৰীৰ সৃষ্টি আৰু নিৰ্মাণত জড়িত কামত ক্ষতিগ্ৰস্ত থকা অসম চৰকাৰে উৰণ সেতু নিৰ্মাণৰ নামত ব্যয় কৰি আহিছে হাজাৰ হাজাৰ কোটি টকা। মাননীয় অধ্যক্ষ মহোদয়, আটাইতকৈ হাস্যকৰ কথা যে অৰুণোদয় আঁচনিৰ যিখন পোষ্টাৰ চৰকাৰে প্ৰচাৰ কৰিলে, সেই পোষ্টাৰখনত প্ৰতিচ্ছবি থকা বহাগী নামৰ দৰিদ্ৰ মহিলাগৰাকী আজিৰ আঁচনিৰ সুবিধা নাপালে। উজ্জ্বলা আঁচনিৰ জৰিয়তে মহিলাসকলক বিনামূলীয়াকৈ ৰন্ধন গেছৰ সুবিধা দিলে ঠিকে আছে, কিন্তু বিনামূলীয়াকৈ পোৱা সেই গেছ চিলিণ্ডাৰটো শেষ হোৱাৰ পাছত দ্বিতীয়টো গেছ চিলিণ্ডাৰ তেওঁলোকে কিনিব পাৰিছেনে? চৰকাৰে কিবা খবৰ কৰিছেনে? ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে বিনামূলীয়াকৈ চাউল দিছে, সেয়াও ঠিকে আছে, কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰা জনসাধাৰণক অন্য সামগ্ৰী কিনিবৰ বাবে সেই বিনামূলীয়াকৈ পোৱা চাউলকেইটো তেওঁলোকে বিক্ৰী কৰিব লগা অৱস্থা হয়, কাৰণ যোগান বিভাগ কুম্ভকৰ্ণৰ নিদ্ৰাত। আকৌ নতুনকৈ লাখ কোটি বাইদেউ নামৰ অভিলাষী আঁচনিৰ সুবিধা লাভ কৰা আশাৰে মহিলাসকলে নিজৰ সন্তানৰ দায়িত্ব, ঘৰখনৰ দায়িত্ব আওকাণ কৰি হাতত ডাঙৰ ডাঙৰ মোবাইল ফোন লৈ গোটৰ মিটিং হোৱাৰ অজুহাতত পৰচৰ্চা কৰি সময় অতিবাহিত কৰিছে। মহিলাসকলে এই মানসিকতাই দেশৰ অৰ্থনীতি উন্নয়ন কৰিব পাৰিবনে? সেই ক্ষেত্ৰতো বহুতো আঁচনি ৰূপায়ণ কৰা হৈছে, কিন্তু তাৰ ছত্ৰছায়াত লাখ লাখ ভুৱা শিশুৰ জন্ম হৈছে আৰু কোটি কোটি টকা হৰলুকি হৈছে। কোনোবাই ক'ব পাৰিবনে? বৰ্তমান চৰকাৰে কোৱা নিচিনাকৈ অপব্যয় অৰ্থ পুনৰ ৰাজকোষলৈ ঘূৰাই আনিব পাৰিবনে? নে বিমুদ্ৰাকৰণৰ নিচিনা ভেকু ভাওনা হ'ব? পৃথিৱীৰ দেশ হিচাপে যিটো সময়ত কৃষি বিপ্লৱৰ সূচনা হ'ব লাগিছিল, সেইটো সময়ত হিতাধিকাৰী আঁচনি প্ৰাপ্ত কৰি হাজাৰ হাজাৰ বিঘা মাটি চন পেলাই থোৱাৰ উপক্ৰম হৈছে। দেশৰ অৰ্থনীতিৰ বাবে শুভ লক্ষণ নেকি? শিক্ষাৰ্থীৰ বাবে বহুতো অভিলাষী আঁচনি ৰূপায়ণ কৰা হৈছে, কিন্তু মানৱ সমাজৰ আটাইতকৈ পবিত্ৰ বৃত্তিধাৰী শিক্ষক সমাজক প্ৰতিটো কথাতে তুচ্ছতাচ্ছিল্য কৰা চৰকাৰখনে অসমীয়া ব্যাকৰণৰ দুই ধৰণৰ একাৰ থকা লগত ব্যাকৰণ ৰচনা কৰি সৃষ্টি কৰা
ধৰি সেই ৰূপকৈ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে লিখিছিল সংস্কৃতিৰ মূলত থাকে অৰ্থনীতিৰ গতি ৫ নম্বৰ মাটিত পৰি গজে বিভূতি। ধন্যবাদ অধ্যক্ষ মহোদয়। বিপক্ষে ক'ব লিপিকা বড়ো। শোণিতপুৰ জিলা লিপিকা বড়ো।